নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ আপোনালোকক সন্মুখত এটা নতুন ভিডিঅ'টোত বৰ বেছি বিশেষ একো নাই, কিন্তু আমি অলপমান কথা পাতিম। এতিয়া ছিজনটোত আমি কি বিশেষ এটা ভেকচিনৰ কথা পাতিম। আমি এতিয়া এইটো ছিজনত কি ভেকচিন মাৰা বহুত জৰুৰী হয়, সেই ভিডিঅ'টোৰ ওপৰত আমি সেইখিনি কথা পাতিম আজি ভিডিঅ'টোত। চাওক, যিহেতু আমাৰ বাৰিষা কাল যেতিয়া আৰম্ভ হৈছে, বাৰিষা যিহেতু আমাৰ ইয়াত চলি আছে অসমত, আপোনালোকে চবেই গম পায় বাৰিষা চলি আছে। আপোনালোকে ফাৰ্মবিলাক দেখিলেও গম পোৱা যায় কি পূৰা মানে ডেইলি ৰাতি বা ৰাতিপুৱাখন বৰষুণ পৰিয়ে যায় আমাৰ ইয়াত। তো ফাৰ্মবিলাকত খুবেই লেতেৰা হৈ থাকে ধৰক। তো এইখিনি সময়ত ঘাঁহবিলাক, কুমলীয়া ঘাঁহ, যেনে আপোনালোকে চালেই এইখিনি এই সৰুৱাজোপা বা এই লেচুজোপা চালেই আপোনালোকে গম পায় কি কুঁহিপাত ওলাই আছে। কুঁহিপাত ওলাই আছে, আহঁত গিজোপা চালেও আপোনালোকে গম পাব কুঁহিপাত ওলাই আছে। সৰুৱাজোপা চালেও, আমজোপা চালেও আপোনালোকে গম পাব কুঁহিপাত ওলাই আছে। এইটো সময়ত এটা বেমাৰ, খুব কমন বেমাৰ এটা হয়, যিটো কাৰণে আপোনালোকৰ ফাৰ্মখনত ভেকচিনেশ্যন কৰা বহুত জৰুৰী হয়। সেইটো কাৰণে মই আপোনালোকক আজি এই ভিডিঅ'টোৰ মাধ্যমত এটা ভেকচিনৰ কথা কওঁ। এই ভেকচিনটো আপোনালোকে ফাৰ্মখনত কৰি থোৱা খুবেই জৰুৰী হয়। যদি আপোনালোকৰ ছাগলীক পাত খুৱায়, কেঁচা ঘাঁহ খুৱায়, তেতিয়াহ'লে এই ভেকচিনটো কৰা খুব জৰুৰী হয়। ফাৰ্মখনৰ কিছুমান কাম চলাই আছোঁ, গম পায় আমাৰ ইয়াত খুব কামৰ মানুহ পোৱা খুব কম মানে চান্স থাকে। কেতিয়াবা ধৰক এইখিনি বহুত দিনতে কৰিব লগা হৈছিলে, কিন্তু কৰিব পৰা নাছিলোঁ। যোৱাকালি পৰহি মানুহ লগাই আকৌ লাহেকৈতো পাকা কৰিব লাগিব। বৰ্তমান আমি কথা পাতি আছোঁ কি ভেকচিনৰ কথা। এতিয়া ছিজনটোত কি ভেকচিন কৰিব লাগে। চাওক, যিহেতু সেউজীয়া ঘাঁহ পানী খোৱাৰ পিছত আমাৰ ছাগলীবিলাকৰ বিশেষ পেটৰ ভিতৰত যিটো ঘাঁহ টক্সিন, এটা ইণ্টাৰটক্সিনিয়া বুলি কয়, মানে ইণ্টাৰটক্সিনিয়া বুলি কয়, যিটো ভেকচিন মানে উৎপন্ন হয়। মানে ঘাঁহৰ টক্সিনটো থাকেই অলৰেডি পেটৰ ভিতৰত, কিন্তু যেতিয়া কেঁচা ঘাঁহ খুব খায় বা দানা জাতীয় বস্তু খুব বেছি খাই দিয়ে, তেতিয়া মানে কি হয়, ইণ্টাৰটক্সিন বুলি কয়, সেই মানে টক্সিনটো খুব বেছি বাঢ়ি যায়। বাঢ়ি যোৱাৰ ফলত পেটত খুব বেছি বিষ হয়। বিষ হোৱাৰ পিছত মানে আপোনাৰ ছাগলীটো অতি বেছি 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত ছাগলীটো মৰি যায়। আৰু সেইটো মানে ছাগলীটো আপুনি কোনো পধ্যে ধৰক, আপুনি PPR হ'লেও আপোনাৰ ছাগলীটো আপুনি 50% বচোৱা চান্স থাকে। গটপক্সো হয়, যদি ছাগলীজনী গাভিনী নহয় তেতিয়াও আপোনালোকে বাচাব পাৰে। FMD হ'লেও আপোনালোকে বাচাব পাৰে। কিন্তু যিটো হয়, টোৱে আপোনালোকৰ ছাগলীটো কেতিয়াও বাচিবলৈ বা বেমাৰ তাক ৰিকভাৰী হোৱা কোনো পধ্যে চান্স নিদিয়ে। সেইটো কোনো পধ্যে আপোনাক চান্স নিদিয়ে। সেইটো কাৰণে আপুনি অলৰেডি আপোনাৰ সেই ছাগলীটো ভেকচিন কৰিব লাগিব। এতিয়া মই মোৰ ছাগলী পোৱালিকেইটা গাত বা মোৰ ছাগলীকেইটাক কিছুমান মই আপোনালোকক দেখাই আছোঁ। চাওক, এইটো দেখিছেনে? এইটো গিল্টি বনি গৈছে, এইখিনিত গিল্টি বনিছে। আচলতে গিল্টি বনিব নালাগে ভেকচিন দিয়াৰ পিছত, কিন্তু বনিছে। কাৰোবাৰ কি হয়, ডবল ড'জ দিওঁতে কোনোবাটো ড'জো মানে গিল্টি বনি যায়। কি হয়, ছাগলীজনী লৈ দিয়ে বা মাংসত লাগি যায়। তো সেইটো একো প্ৰব্লেম নহয়। ছালৰ তলত যদি আপুনি দিয়ে, ছালৰ তলত দিব লাগে, মাংসত লাগিব নালাগে। মাংসত লাগিলেও একো প্ৰব্লেম নহয়, ডক্টৰৰ সৈতে আপুনি কথা পাতিব পাৰে। মই অলৰেডি সুধি পেলাইহে আপোনালোকক ভিডিঅ'টোত ক্লিয়াৰ কৈছোঁ। যদিও মাংসত লাগি যায় একো কথা নাই। মানে এই ভেকচিনটোৱে আপোনাৰ ছাগলীটোৰ ধৰক যিটো মানে টক্সিনটো বাহাত, মানে টক্সিনটো যিটো বিষ বনাই দিয়ে, ঘাঁহৰ বা দানাই যিটো মানে বিষ বনায়, সেই বিষটো বনাবলৈ মানে বাধা কৰে। আৰু সেইটো যদি আপুনি মাৰি থয়, সেই মাৰি থ'লে আপোনাৰ সেই ছাগলীটো কেতিয়াও মানে আপোনাৰ ছাগলীটো সেই বেমাৰটো নহয়। ইণ্টাৰটক্সিনিয়া যিটো বেমাৰ হয়, সেই বেমাৰটো আপোনাৰ কেতিয়াও নহয়। সেই বেমাৰটো নহ'লে আপোনাৰ ছাগলীটো চিকিউৰ থাকে। তো সেই ভেকচিনটো আপুনি এমহীয়া পোৱালিৰ পৰা আপোনালোকে মাৰিব পাৰে। এমহীয়া পোৱালিৰ পৰা লৈ আপোনালোকে যিমান ডাঙৰ ছাগলীলৈকে আপোনালোকে ইচ্ছা কৰে গাভিনী ছাগলীও মাৰিব পাৰে। আৰু সেই ভেকচিনটো এটা কথা মনত ৰাখিব, সেই ভেকচিনটো আজি মাৰিলে নহয়, এসপ্তাহ পিছত বা 15 দিনৰ আগত, এসপ্তাহ পিছত 15 দিনৰ আগত যিকোনো এটা আৰু ডবল ড'জ, মানে 2 ml লগালে, তো সৰু হওক ডাঙৰ হওক, আকৌ এটা মানে ডবল ড'জ তাক আকৌ 2 ml আপুনি লগাব লাগিব। 2 ml লগালে নহয়, আকৌ 2 ml আপুনি লগাব লাগিব। মনত ৰাখিব সেইটো কথা। আজি লগালে 2 ml, আকৌ 2 ml এসপ্তাহতে 15 দিনৰ মাজত আপুনি আকৌ 2 ml লগাব লাগিব। সেইটো কি মানে বুষ্টাৰ ড'জ। সেইটো লগোৱাৰ পিছত আপোনাৰ ছাগলীখিনিক আপুনি 6 মাহলৈকে আপুনি আৰু ভেকচিন ভেকচিনটো নকৰিলেও হয়। প্লাছ আপোনালোকে লগাব পাৰে, কিন্তু টো সৰু পোৱালিক আপোনালোকে লগাব নোৱাৰে। প্লাছ লগাব পাৰে, কিন্তু টো আপোনালোকে সৰু পোৱালিক লগাব নোৱাৰে। সেইকাৰণে টো লগাব লাগে। টো লগালে হ'ব। টো লগোৱা একো জৰুৰী নহয়, কাৰণ আপুনি সৰু পোৱালিক যিহেতু 3 মাহৰ ওপৰ হ'ব লাগে, তেতিয়াহে মানে 3 মাহ কি 6 মাহৰ ওপৰত হ'ব লাগে, তেতিয়াহে আপোনাৰ টিটনেছ যিটো হয়, প্লাছ সেইটো লগাব পাৰে। সেইকাৰণে আপোনালোকে
অনলি ফৰ অনলি ইটিটো যদি লগায় তেতিয়াও খুবেই ভাল, ইটিটোকে খালি লগাব পাৰে। আৰু সেইটো ভেকচিন লগালে আপোনাৰ ধৰক ছাগলীটো ধৰক আপোনাৰ চিকিউৰ হৈ থাকিব। আৰু ছমাহৰ পিছত যদি বা আগত যদি ছমাহৰ আগত লগায় তেতিয়া আকৌ নেক্সট বুষ্টাৰ ড'জ দিব নালাগে। বুষ্টাৰ ড'জ যিটো দিয়া যায় মানে 15 দিনৰ ভিতৰত আকৌ এটা বুষ্টাৰ ড'জ দিয়া যায়। তো আপুনি যদি 5.5 মাহত লগায় তেতিয়া বুষ্টাৰ ড'জ দিব নালাগে। যদি আকৌ 5.5 মাহ নহয় পেলাই ছমাহৰ পিছত 6 মাহ 5 দিন 10 দিন গুচি গ'ল তেতিয়াহ'লে আপুনি আকৌ বুষ্টাৰ ড'জ দিব লাগিব। ঠিক আছে, সেইটোৱে হয়। আজি আপোনালোকক ইটিটোৰ বিষয়ে ক'লোঁ। এদিন আকৌ পাৰিলে ভালকৈ মানে ভেকচিনটো লৈ আপোনালোকক মই ভিডিঅ' এটা বনাই দেখাম। তো ইটিটো মাৰা খুব জৰুৰী হয়, আপোনালোকে ইটি ভেকচিনটো কৰিব। ইটি ভেকচিনটো যদি আপুনি নকৰে তেতিয়াহ'লে আপোনাৰ ছাগলীকেইটা চিকিউৰ নহয়। মনত ৰাখিব, যিমানে যি ভেকচিন নকওক, যদি আপুনি ইটি ভেকচিনটো আপুনি নকৰে আপোনাৰ ছাগলীকেইটা চিকিউৰ নহয়। সেইটো কথা মনত ৰাখিব সদায়। আৰু এতিয়া ছাগলীখিনি ধৰক এইখিনি সময়ত আজি অলপমান ৰ'দ দিছে, দিনত খুব ভাল পাইছে এইখিনিতে। এইবাৰ ছাগলীখিনি, এই ছাগলীজনী আৰু দুজনীমান ভিতৰত আছে। এই ছাগলীজনী খুব ক্ষীণ ছাগলী মোৰ ফাৰ্মত। এই ছাগলীজনী ক্ষীণ হোৱা আজি 15 দিন 20 দিনমান হৈছে, তাৰ দাঁত ভাঙিছে। মানে আচলতে সৰুতে প্ৰেগনেণ্ট হ'ল। কমচে কম ছাগলী 2 দাঁতত প্ৰেগনেণ্ট হ'ব লাগে। এজনী ছাগলী সৰুতে প্ৰেগনেণ্ট হ'ল। সৰুতে প্ৰেগনেণ্ট হোৱাৰ কাৰণে তাইৰ চেহেৰাটো পৰি গ'ল, তাই চেহেৰাটো গেইন কৰিব পৰা নাই। তো সেইটোৱে এটা কথা। আৰু ছাগলী সদায় মানে অকণ বয়সতহে গাভিনী পেলাব লাগে। 2 দাঁত বা 4 দাঁতত, 2 দাঁত বা 4 দাঁততহে আপোনালোকে ছাগলীজনী গাভিনী পেলাব লাগে। তো সেইটোৱে আজি ভিডিঅ'টো সিমানে। আৰু বৰ ছাগলীকেইটা আপোনালোকে মোক দেখিছে, আগতে মোৰ ফাৰ্মখন দেখিছে। সৰু মৰু এখন খুব সৰুকৈ শুদ্ধ ফাৰ্ম এখন চলাই আছোঁ। কাৰণ বৰ বেছি না, আপোনালোকৰ আশীৰ্বাদ হ'লে পিছলৈ ডাঙৰ ফাৰ্ম চলামগৈ যায়, যদি পাৰোঁ গৈ যায়। যদি নোৱাৰোঁ এনেকৈ চলাই থাকিব লাগিব। যদি আশীৰ্বাদ পাওঁ, আপোনালোকৰ মৰম চেনেহ থাকে, চলামগৈ যায় নিশ্চয় এদিন। বাকী সিমানেই ভিডিঅ'টো। যদি চাই ভাল লাগিলে আৰু কিবা ভেকচিনৰ বিষয়ে পিছত ভিডিঅ' বনাব থাকিলে কমেণ্টত কৈ দিব, মই নিশ্চয় বনাই দিম। এইবাৰ মোৰ ফাৰ্মখনত চবতকৈ মানে হাই স্পীডত বহা ছাগলী পোৱালি হয় এইটো চাওক। ই আপোনাৰ বৰ্তমান 30 কেজি প্লাছ হয় এইটো পোৱালি। তো 4 মাহ তাৰ হোৱা নাই। কোনোবা ধৰণৰ ছাগলী মানে থাকে খুব বহুত বেছি স্পীডত গ্ৰথ হয়। এইটো এটা সিপিনে সেই একদম কোণাত সেই মাইকী পোৱালিজনী, সেইখিনিতে খুব বেছি স্পীডত মানে বাঢ়িছে সেই পোৱালি দুটা। তাইও আপোনাৰ কমচে কম মানে মাইকী পোৱালি হ'লেও 25 কেজিমান ৱেট আছে। অকলশৰীয়া পোৱালি তাই মানে। তো সেইটোৱে থাকে কিছুমান ছাগলী, খুব ধুনীয়া ৰিজাল্ট মানে আহে। আৰু মাইকজনী যেতিয়া আপোনাৰ ধৰক অসমত আহি পোৱা ধৰক বা অসমতে জন্ম হোৱা হয় আৰু ধুনীয়া হয়। বাকী ভিডিঅ'টো বহুতে লম্বা হৈ গৈছে, আপোনালোকে চাই অসুবিধা পাব। মই সেইটো বিষয়টো ক'লোঁ। যদি ভাল লাগিছে চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ, অল দ্য বেষ্ট।